নমস্কাৰ, এই নতুন ফ্ৰেছ ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। নতুনকৈ চাকৰি পদ মুকলি হৈছে আৰু এই ভেকেঞ্চিকেইটা ওলাইছে অসমৰ গুৱাহাটীত, য'ত জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে ভেকেঞ্চি ৰিলিজ কৰিছে, য'ত আপোনালোকক লাভ কৰিব 14,000 পৰা 70,000 টকা আৰু গ্ৰেড পে 8,700 টকা থাকিব। যিটোৰ কাৰণে যদি চাওঁ কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'ব লাগিব আৰু তাৰোপৰি আপুনি আৰ্টছ ছায়েন্স কমাৰ্চ এনি ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেট হোৱাৰ উপৰি আপুনি আপোনাৰ যি আছামিছ লেংগুৱেজ স্পীক ৰিড ৰাইট সেইকেইটা ক'ব পৰা হ'ব লাগিব। ৱৰ্কিং এক্সপিৰিয়েঞ্চ যদি থাকে তেন্তে আপুনি প্ৰিফাৰেবল পাব। আপাৰ এজ লিমিট এজ পাৰ গভ নৰ্মছৰ মতে পাব। ইয়াৰ কাৰণে এপ্লিকেশ্যন ফিজ যদি চায় তেন্তে 1,000 আৰু ইয়াত ৰিক্ৰুইটমেণ্ট আপোনালোকে চাব পাৰে 9টা পোষ্ট আছে। আনৰিজাৰ্ভ OBC ST ST সকলোৰে কাৰণে ভেকেঞ্চি আছে। ইয়াৰ কাৰণে অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে। অনলাইন আবেদন আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবছাইট বা ডেছক্ৰিপশ্যনত মই লিংক দি দিম, তাৰ পৰা গৈ আবেদন কৰিব পাৰিব। কিন্তু এটা কাম কৰিব লাগিব, আপোনালোকে আবেদন কৰাৰ পাছতে ইয়াত লিখা আছে যে দ্য প্ৰিণ্টেড কপি অফ দ্য অনলাইন ছাবমিটেড ফৰ্ম এলং উইথ দ্য ৰিলেভেণ্ট ডকুমেণ্ট মাষ্ট বি ছাবমিটেড অফলাইন টু দ্য ৰেজিষ্টাৰ কটন ইউনিভাৰ্চিটি এডমিনিষ্ট্ৰেটিভ বিল্ডিং কটন ইউনিভাৰ্চিটি পাণবজাৰ গুৱাহাটী 781001 বাই পোষ্ট। আৰু আপুনি বাই পোষ্টো কৰিব পাৰে, নতুবা আপুনি 9 তাৰিখৰ ভিতৰত, অৰ্থাৎ আপোনালোকে আবেদন কৰাৰ পাছতো 9 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে এইখন ছাবমিট কৰিব লাগিব। বাই পোষ্ট কৰিলেও আপোনালোকে অসমৰ যিকোনো জেগাৰ পৰা এদিন দুদিনতে পাই যাব। আৰু ইয়াৰ কাৰণে ইতিমধ্যে অনলাইন আবেদন প্ৰক্ৰিয়া চলি আছে। ফেব্ৰুৱাৰীলৈকে আবেদন আছে, চ' আপোনালোকে ফেব্ৰুৱাৰীত আবেদন কৰিব পাৰিব। চ' ইমানেই আছিলে। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।